উত্তৰ প্ৰদেশৰ ফাৰুক্কাবাদৰ পৰা গুৱাহাটীলৈ ৰেল যোগে মহ সৰবৰাহক কেন্দ্ৰ কৰি গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। এখন ৰেলত অনা হৈছে অতি কমেও 400টা মহ। মেঘালয়লৈ নিয়াৰ বাবে মহখিনি ৰেল যোগে অনা হৈছে গুৱাহাটীলৈ। ফাৰুক্কাবাদৰ পৰা অহা মহ ভৰ্তি ৰেলখন নিউ গুৱাহাটী ষ্টেচনত ৰখোৱা হৈছে। চেণ্ট্ৰেল ডেইৰী ডেভেলপমেণ্টৰ মাৰফতত মহখিনি মেঘালয়ৰ ট্ৰেনজিট পাছ লৈ গুৱাহাটীলৈ আনিছে PMS এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে। মুছাৰফ নামৰ এজন লোকে এই মহখিনি অসমলৈ আনিছে। অভিযোগ অনুসৰি ভুৱা নথিপত্ৰৰে ৰেল যোগে ফাৰুক্কাবাদৰ পৰা অনা হৈছে মহখিনি। এটা সিন্ডিকেট চক্ৰই ট্ৰাকৰ পৰিৱৰ্তে এইবাৰ ৰেল যোগে এনেদৰে মহ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে। মেঘালয়ৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰাৰ পৰিকল্পনাৰে মহবোৰ এনেদৰে ৰেল যোগে অনা বুলি সন্দেহ ব্যক্ত কৰা হৈছে। অৱশ্যে এই লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও ৰেল বিভাগে এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ আগবঢ়োৱা নাই। এতিয়াও ওলোৱা নাই মহসমূহৰ গৰাকী। ৰেল আৰক্ষীৰ হাততো নাই সৰবৰাহ কৰা মহখিনিৰ তথ্য। জনৈক মুছাৰফ নামৰ ব্যক্তিয়ে মহখিনি সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে। এই মুহূৰ্তত আমি কিছু দৃশ্যাৱলী দেখুৱাই ল'ব বিচাৰিছোঁ। সমান্তৰালভাৱে আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে যেহেতু এই সমগ্ৰ সৰবৰাহটোক লৈ ৰহস্যৰ সৃষ্টি হৈছে, কিছু প্ৰশ্নৰ অৱতাৰণা হৈছে। এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সতীৰ্থ সাংবাদিক ধীৰাজ হাজৰিকা আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। আচলতে কেতবোৰ প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তত। যেহেতু এনেধৰণে সৰবৰাহ কৰিছে, এই সৰবৰাহৰ সময়ছোৱাত পূৰ্বতে যদি আমি চাওঁ তেতিয়াহ'লে জীৱ জন্তুৰ ক্ষেত্ৰত কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৰ্থাৎ পৰ্যাপ্ত চিকিৎসকৰ তত্ত্বাৱধান থাকিব লাগে। কিন্তু দুই এজন ব্যক্তিয়ে কেৱল এনেধৰণে অতি গোপনে অতি সংগোপনেৰে যিটো সৰবৰাহ কাৰ্য কৰিছে, এয়া কেতিয়াও নীতি নিয়ম যে মানি চলিছে সেয়া মানিব নোৱাৰি। ইয়া সম্পূৰ্ণ যে অনীতিৰ মাজত চলিছে সেয়া স্পষ্ট হৈ পৰিছে। কাৰণ মহসমূহৰ যিসমূহ নিৰাপত্তা বা স্বাস্থ্যজনিত বিষয় আওকাণ কৰা হৈছে চূড়ান্তভাৱে। এনে ক্ষেত্ৰত কি ক'ব, আপোনাৰ হাতত কি তথ্য আছে ধীৰাজ হাজৰিকা? চক যেহেতু আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা যে জড়িত হৈ আছে বা আন্তঃৰাষ্ট্ৰীয় চক্ৰ এটা যে তেওঁলোক যে সক্ৰিয় হৈ আছে, তাৰ উদাহৰণ হ'ল আজিৰ এই ঘটনা। সন্ধিয়া 5 বজাত যিহেতু এই যিখন ৰেল, সেই ৰেলখন আহি ইয়াত উপস্থিত হৈছিল আৰু তাৰ পিছত কিন্তু এতিয়ালৈ সেই ডবাসমূহ খোলা হোৱা নাই। অৰ্থাৎ যিসকল ৰেল আৰক্ষী আছে বা ৰেলৰ যিসকল বিষয়া আছে তেওঁলোকে সাহস কৰা নাই। এইকাৰণে সাহস কৰা নাই কাৰণ হয়তো এই যিসমূহ মহ অনা হৈছে, এই মহসমূহ নীতি বহিৰ্ভূতভাৱে অনা হৈছে। যিখিনি পৰ্যাপ্ত তেওঁলোকৰ অনুজ্ঞা থাকিব লাগে বা যি অনুমতি থাকিব লাগে, হয়তো সেয়া তেওঁলোকে সম্পূৰ্ণ কৰিব পৰা নাই বা সেই অনুমতি হয়তো লোৱা নাই। হয়তো তেওঁলোকে কাগজে পত্ৰই হয়তো তেওঁলোকে 100টা মহৰ হয়তো তথ্য তেওঁলোকে দিছে, আনিছে 400টা, প্ৰায় 400টা মহ। এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ। চাওক, এইখন যিখন আপোনালোকে ৰেল ৰখি থকা দেখিছে, এই ট্ৰেকতে আছিল প্ৰথমে সেই ৰেলখন। কিন্তু এতিয়া যিহেতু সংবাদ মাধ্যমে সন্ধিয়া প্ৰায় 5 বছৰৰ পৰা সেই দৃশ্য বা সেই বাতৰি সম্প্ৰচাৰ কৰিছিল, সেয়েহে এতিয়া অন্য এটা ট্ৰেকলৈ সেই ট্ৰেইনখন বৰ্তমান লৈ যোৱা হৈছে। কাৰণ সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখাৰ তেওঁলোকে এটা চক্ৰান্ত কৰা হৈছে। যদিহে এটা প্ৰশ্ন হয়, যদিহে তেওঁলোকে সকলো নথি পত্ৰ যদি তেওঁলোকৰ সম্পূৰ্ণ আছিল, যদি তেওঁলোকে সকলো নীতি নিয়ম মানি যদি তেওঁলোকে আনিছিল, তেতিয়াহ'লে কিয় সংবাদ মাধ্যমৰ পৰা আঁতৰাই তেওঁলোকে আন এটা ট্ৰেকলৈ লৈ যাবলগীয়া হ'ল? বা এই 5 বজাৰ পৰা এতিয়া যিহেতু 11 বাজি গ'ল, যিহেতু এতিয়া 6 ঘণ্টা অতিক্ৰম হ'ল, তেতিয়াহ'লে এই 6 ঘণ্টালৈ তেওঁলোকে কিয় ডবাৰ পৰা সেই মহসমূহ তেওঁলোকে নমোৱা নাই? ইয়াত বহুকেইটা গুৰুত্বপূৰ্ণ কথা থাকে। আপুনি উল্লেখ কৰাৰ ধৰণে যিহেতু পশু চিকিৎসক আহিব লাগে, পশু চিকিৎসক লগত থাকিব লাগে। যিহেতু ইমান বৃহৎ এটা পৰিমাণৰ বহু সংখ্যক ইয়াতে মহ অনা হৈছে, সেই মহসমূহৰ স্বাস্থ্যৰ কথা থাকিব তাত। তেওঁলোকক যিহেতু বহু দূৰ তেওঁলোকক লৈ অহা হৈছে, ৰেলত বহু কিলোমিটাৰ ৰেলেৰে তেওঁলোকক লৈ অহা আছে, তেওঁলোকৰ স্বাস্থ্যৰ তাত কথা থাকিব, তেওঁলোকৰ খোৱা বোৱাৰ কথা থাকিব। সেইসমূহ কিন্তু পৰ্যবেক্ষণ কৰিব লাগে বা নিৰীক্ষণ কৰিব লাগে পশু চিকিৎসকে। আচলতে এটা যে পশু চিকিৎসক যে নাই, সেয়া আপোনালোকক স্পষ্টভাৱে ক'ব পাৰি। কাৰণ আমি যেতিয়া কেমেৰালৈ ইয়াত ভিতৰত প্ৰৱেশ কৰিছিলোঁ, তেতিয়া কিন্তু কোনো এজন তাত মানুহ আমি দেখিবলৈ পোৱা নাছিলোঁ। কেৱল RPFৰ যিসকল লোক আছিল তেওঁলোককে কেৱল দেখিবলৈ পাইছিলোঁ। কিন্তু তেওঁলোকে আমাক বাধা প্ৰদান কৰিছিল, তেওঁলোকক নিৰ্দেশ দিয়া হৈছিল যে ইয়াত যিহেতু প্ৰটেক্টেড এৰিয়া, যাতে আন কোনো তাত প্ৰৱেশ কৰিব নোৱাৰে। আচলতে প্ৰটেক্টেড এৰিয়াৰ দোহাই দি তেওঁলোকে সংবাদ মাধ্যমৰ পৰা এই সমগ্ৰ বিষয়টো তেওঁলোকে আঁতৰত ৰাখিব বিচাৰিছে। ইয়াত এটা প্ৰশ্ন হয় যে পূৰ্বতে যিহেতু অভিযোগ আছিল যে বহু দূৰৰ পৰা বা সেই উত্তৰ প্ৰদেশে হওক, হাৰিয়ানাই হওক বা দিল্লীৰ পৰাই হওক, যিসমূহ মহ আহে তেওঁলোকে ট্ৰাকত তেওঁলোকক লৈ আহে, সেই মহসমূহক লৈ আহে। কিন্তু এতিয়া ৰেলৰ জৰিয়তে যিহেতু লৈ অহা হৈছে, সেই ৰেলৰ যিহেতু কিছু নীতি নিয়ম থাকিব, তেওঁলোকৰ অনুমতিৰ প্ৰয়োজন থাকিব, সেয়া তেওঁলোকে পালন কৰিছে নাই বা সেই অনুমতি তেওঁলোকে লৈছে নাই? আৰু যদি লৈছে, তেনেহ'লে ইমান বৃহৎ সংখ্যক
মহ তেওঁলোকে কিদৰে আনিব পাৰে বা যিসকল পশু চিকিৎসক থাকিব লাগে তেওঁলোক কিয় নাই আচলতে এয়া যে এটা আন্তঃৰাষ্ট্ৰীয় এটা যে চক্ৰ জড়িত হৈ আছে সেয়া বহু লোকে ক'বলৈ বিচাৰিছে কাৰণ অসমৰ মাজৰে এইদৰে তেওঁলোকে মেঘালয়লৈ লৈ যাব বিচাৰিব আৰু মেঘালয়ৰ পৰা তেওঁলোকে যি বাংলাদেশ সীমান্ত আছে সেই বাংলাদেশ সীমান্তৰে তেওঁলোকে বাংলাদেশলৈ তেওঁলোকে চালান কৰিব বিচাৰিব ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে এগৰাকী মুছাৰফ নামৰ এগৰাকী ব্যক্তিৰ আপোনালোকে উল্লেখ কৰিছে আৰু সেই তথ্য আমাৰ হাততো আহিছে এগৰাকী মুছাৰফ নামৰ ব্যক্তিয়ে এই সমগ্ৰ যিখিনি মহ লৈ অহা হৈছে সেইসমূহ তেওঁৰ দায়িত্বতে অনা হৈছে কিন্তু সেই মানুহজন এতিয়াও কাৰো সন্মুখলৈ আহিবলৈ সাহস কৰা নাই যদি তেওঁলোক যদি নীতি নিয়ম বা তেওঁলোকৰ যি অনুমতি সেই অনুমতিমতে যদি তেওঁলোকে আনিছিল তেতিয়াহ'লে তেওঁ সাহস কৰিব লাগিছিল সংবাদ মাধ্যমৰ সন্মুখত আহিব লাগিছিল বা আন যিসকল পশুপ্ৰেমী আছে তেওঁলোকৰ সন্মুখলৈ আহি ক'ব লাগিছিল যে এয়া সকলো নীতি নিয়ম মানি সকলো নথি পত্ৰ বৈধভাৱে এইসমূহ মহ লৈ অহা হৈছে কিন্তু সেয়া তেওঁ নাই কৰা তেওঁৰ এতিয়ালৈ সাহস হোৱা নাই ইয়াৰ পৰিৱৰ্তে আমি দেখিছোঁ যে সংবাদ মাধ্যম থকাৰ বাবে তেওঁলোকে এই যি এই ৰেলৰ ট্ৰেক সলনি কৰি তেওঁলোকে আন এটা ট্ৰেকলৈ লৈ গৈছে আৰু সংবাদ মাধ্যমক য'ত থাকিবলৈ দিয়া হৈছে তাৰ পৰা প্ৰটেক্টেড এৰিয়া বুলি কৈ তাত য'ত সোমাব দিয়া নাই প্ৰৱেশ কৰিবলৈ দিয়া নাই তাত লৈ কিন্তু সেই ৰেলখন লৈ যোৱা হৈছে আৰু য'ত ৰেলখন আছে তাৰ ওচৰতে কিন্তু কেইবাখনো তাত দেখিবলৈ পাইছোঁ যে ট্ৰাক তাত ৰখা হৈছে হয়তো তেওঁলোকে অপেক্ষা কৰিছে যেতিয়াই সংবাদ মাধ্যম ইয়াৰ পৰা আঁতৰি যাব তেওঁলোকে সেই সুযোগ লৈ তেওঁলোকে সেই ট্ৰাকত উঠাই তেওঁলোকে ইয়াৰ পৰা আন তেওঁলোকৰ যি স্থান তালৈকে সৰবৰাহ কৰিব এইসমূহ মহ এটা প্ৰশ্ন এই মুহূৰ্তত মই সুধিব বিচাৰিছোঁ যিহেতু সমগ্ৰ বিষয়টো বৰ্তমান সময়ছোৱাত সংবাদ মাধ্যমৰ জৰিয়তে বা প্ৰতিদিন টাইমৰ জৰিয়তে অৱগত হৈছে নিৰ্দিষ্ট বিভাগ কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ বৰ্তমান মুহূৰ্তত তাত কোনোবা উচ্চস্তৰীয় কোনোবা প্ৰশাসনৰ ব্যক্তি নাইবা ৰেলৰ যিসমূহ কৰ্তৃপক্ষ সেই কৰ্তৃপক্ষ তাত উপস্থিত হৈছে নেকি তেনে কিছু পৰিৱেশ আপুনি দেখিছে নেকি ধীৰাজ হাজৰিকা চক সমীৰণ যিহেতু আমি তথ্য পাইছিলোঁ যে সন্ধিয়া 6 বজাতে এই ট্ৰেইনখন আহি ইয়াত উপস্থিত হৈছিল ট্ৰেইনখনত বহু সংখ্যক মহ লৈ অহা হৈছিল সেয়া বাতৰি আমি প্ৰতিদিন টাইমে ধাৰাবাহিকভাৱে আমি সকলোৰে সন্মুখত দাঙি ধৰিছিলোঁ কিন্তু এই পৰ্যন্তলৈ আমাৰ সন্মুখত কিন্তু কোনো এগৰাকী বিষয়া আহিবলৈ তেওঁলোকে সাহস কৰা নাই আচলতে আমি যেতিয়া দেখিছিলোঁ ইয়াতে প্ৰৱেশ কৰিছিলোঁ তাত আমি যিসমূহ তাত বিষয়া থাকিব লাগে বা যিসমূহ ৰেল কৰ্তৃপক্ষৰ লোক থাকিব লাগে সেইসমূহ কিন্তু এই পৰ্যন্তলৈ আমি প্ৰত্যক্ষ কৰা নাই অৰ্থাৎ আমি ইয়াৰ পৰা এটা ধাৰণা কৰিব পাৰোঁ যে তেওঁলোকে আচলতে সংবাদ মাধ্যমৰ সন্মুখৰ পৰা বা ৰাইজৰ সন্মুখৰ পৰা তেওঁলোকে আঁতৰি থাকিব বিচাৰিছে কাৰণ সংবাদ মাধ্যমৰ সন্মুখলৈ আহিলে বা ৰাইজৰ সন্মুখলৈ আহিলে হয়তো তেওঁলোকৰ যি জুলুঙাৰ মেকুৰী সেয়া ওলাই পৰিব হয়তো তেওঁলোকৰ যি তেওঁলোকে অনুমতি লৈছে হয়তো তাতকৈ তেওঁলোকে বহু বেছি ইয়াত মহ লৈ আহিছে বা যি নীতি নিয়ম হয়তো সেয়া মানা নাই সেইসমূহ যাতে ওলাই নপৰে তাৰ বাবে তেওঁলোকে সাহস কৰা নাই এই মুহূৰ্তলৈ সংবাদ মাধ্যম বা ৰাইজৰ সন্মুখলৈ ওলাই আহিবলৈ অৰ্থাৎ এই যে এটা বৃহৎ চক্ৰ যে জড়িত হৈ আছে সেয়া নিশ্চিতভাৱে ক'ব পাৰি কাৰণ যিহেতু আমি হাতত যি তথ্য আছে আমি ইতিমধ্যে গম পাইছোঁ যে অসমৰ মাজৰে যিহেতু মেঘালয়লৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু মেঘালয়ৰ পৰা বাংলাদেশলৈ এই মহ লৈ যোৱাৰ যি পৰিকল্পনা সেই পৰিকল্পনাৰ বাবেই হয়তো তেওঁলোক সন্মুখলৈ অহা নাই বা যিসকলে এই মহ লৈ আহিছে সেই মহৰ গৰাকী বা মহৰ যিসমূহে দায়িত্বত আহিছে তেওঁলোকে সেইবাবে হয়তো সাহস কৰা নাই এতিয়া প্ৰশ্ন হয় যে চৰকাৰ এখন আছে অসমৰ এই চৰকাৰ বা প্ৰশাসনে ৰেল বিভাগে যিহেতু তেওঁলোকে সন্মুখলৈ অহা নাই এতিয়া অসম চৰকাৰ বা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব নিশ্চয় এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এটা সুন্দৰ প্ৰসংগ এই মুহূৰ্তত আপুনি উন্নীত আছে এই মুহূৰ্তত আমি এটা এক্সক্লুচিভ ভাষ্য শুনাই ল'ব বিচাৰিছোঁ যিখন ৰেলত এনেধৰণে অবৈধভাৱে আমি অবৈধভাৱে বুলি এইকাৰণেই উচ্চাৰণ কৰিছোঁ কাৰণ যি ধৰণৰ নীতি নিয়ম বলবৎ থাকিব লাগিছিল জীৱ জন্তু সৰবৰাহৰ ক্ষেত্ৰত সেই নীতি নিয়ম কিন্তু আমি দেখা নাই আৰু এই মুহূৰ্তত আপোনালোকে প্ৰত্যক্ষ কৰিব যে যি ধৰণে চিকিৎসকৰ দল থাকিব লাগিছিল যি ধৰণে তৎপৰতা থাকিব লাগিছিল সেই কোনো ধৰণৰ তৎপৰতা নাই কেনেধৰণে সৰবৰাহ কৰা হৈছে কেৱল এজন দুজন ৰেলৰ কৰ্মীৰ বাদে তাত কোনো নাছিলে সেই ৰেল কৰ্মীসকলে কি কয় আমাৰ প্ৰতিদিন টাইমৰ সন্মুখত এই মুহূৰ্তত শুনাই ল'ব বিচাৰিম ये मालूम नहीं कहाँ तक जाएगा पहली बार है किसने बुक किया था ये सामान क्या नाम उसका नाम ध्यान से नहीं निकल गया है कहाँ पे लिखा हुआ कहाँ है आप लोग का पास कोई डॉक्यूमेंट्स है कहाँ सब मालिक के पास है कौन डॉक्यूमेंट है मालिक बताइए मालिक का नाम मुशर्रफ हाँ? मुशर्रफ कहाँ रहता है मुशर्रफ ये मालूम नहीं कहाँ है हाँ? ये मालूम नहीं कब से आ रहा है आप लोग कब लाया ये कल नहीं कल नहीं कब आज ही 3-4 दिन हो गया 3-4 दिन हो गया आ रहा है आप लोग कहाँ जाएगा मालूम नहीं है ना आपका डब्बा कितना है बोलिए ना कितना डब्बा आपके लिए हमारा डब्बा एक ही यही है और डब्बा नहीं है आपके कितना आया है आप लोग का डब्बा में कितना आया है 20 पीस 20 और आगे तो डब्बा में भी है नहीं वो डब्बा मालूम नहीं हमको और मालूम नहीं कहाँ से लेके जाओगे ये मालूम नहीं है खाली हम तो घास
खिलाने वाला है, आप लोग- दाना पानी देने वाला आदमी है। हिसाब से आप लोग का ये एंड पॉइंट है क्या? ये मालूम नहीं भी। कहाँ तक जाएगा आप लोग को बताते मालूम नहीं, बताते आप लोग के नहीं। पास डॉक्यूमेंट्स है कि नहीं? डॉक्यूमेंट्स अभी कहाँ है आप लोग के पास? डॉक्यूमेंट्स मालिक के पास है। मालिक कहाँ है? मालिक होगा यहीं पे कहीं पे। আৰু এই মুহূৰ্তত যি ভাষ্য আমি শুনালোঁ সেয়া এগৰাকী সহায়কৰ ভাষ্য আৰু এনেধৰণে দবাসমূহত একোজন সহায়কক লৈ অহা হৈছে তেখেতসকলে এনেধৰণে এই সৰবৰাহ কাৰ্যটো নিৰীক্ষণ কৰি আছে আৰু তেখেতে কেনেধৰণে মন্তব্য কৰিলে এই মুহূৰ্তত আমি শুনোৱাৰ যত্ন কৰিলোঁ আচলতে এয়া সম্পূৰ্ণ নীতি বহিৰ্ভূত আৰু এই সমগ্ৰ বিষয়টোৰ তদন্ত দাবী কৰিছে এতিয়া সচেতন মহলে